মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম নৰ্থ ইষ্ট ৰিজিয়নেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ অৰ্থাৎ নেৰিটছৰ চতুৰ্থ শ্ৰেণীৰ প্ৰতিভা সন্ধানী পৰীক্ষাৰ প্ৰশ্ন কাকতখন। এই প্ৰশ্ন কাকতখন হৈছে 2025-26 বৰ্ষৰ চতুৰ্থমান শ্ৰেণীৰ নেৰিটছ প্ৰতিভা সন্ধানীৰ প্ৰশ্ন কাকত। গতিকে আমি এই ভিডিঅ'ত এই প্ৰশ্ন কাকতখনৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ ধুনীয়াকৈ আলোচনা কৰিম। সো তোমালোকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাই থাকিবা। আৰু তোমালোকে যদি এনেকুৱা যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা তেতিয়াহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, কিয়নো মই এই চেনেলটোৰ জৰিয়তে এনেকুৱা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে দৰকাৰী প্ৰশ্ন উত্তৰ তোমালোকক আগবঢ়াই থাকো। সো আগৰ ভিডিঅ'সমূহ তোমালোকে যদি চাব বিচাৰা প্লেলিষ্টত যাবা, এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতে পাবা, চাই ল'ব পাৰিবা। তাৰপৰা তোমালোকে বহুত শিকিব পাৰিবা। সো এতিয়া আমি দেৰি নকৰাকৈ আৰম্ভ কৰোঁ। ঠিক আছে, ইয়াতে চোৱা প্ৰথম কত আহিছে অসমীয়া 10টা প্ৰশ্ন, প্ৰতিটোৰে 2 নম্বৰকৈ থাকিব। সো প্ৰথম প্ৰশ্নত কৈছে যে ওচৰা-ওচৰিকৈ থকা দুটা বৰ্ণৰ পৰস্পৰ মিলনক কি বোলে? ইয়াৰ উত্তৰটো হৈছে সন্ধি। সন্ধি বোলে। নেক্সট আহিলে 2 নম্বৰত কৈছে সজ্জনৰ সন্ধি ভাঙিলে হ'ব। ইয়াৰ উত্তৰটো হ'ব সৎ যোগ জন, অৰ্থাৎ খটো শুদ্ধ উত্তৰ হ'ব। সজ্জনৰ যদি সন্ধি ভাঙা হয় তেতিয়া সৎ যোগ জন হ'ব। 3 নম্বৰ প্ৰশ্নত কৈছে ডেকা শব্দটোৰ বিপৰীত অৰ্থ বুজোৱা শব্দ হৈছে। ইয়াৰ উত্তৰটো হ'ব বুঢ়া। তোমালোকে হয়তো ভাবিব পাৰা ডেকা শব্দটোৰ বিপৰীত অৰ্থ গাভৰু কিয় নহল? গাভৰু এই কাৰণে নহল কাৰণ ইয়াত আমাক ডেকা শব্দটোৰ বিপৰীত অৰ্থ বুজোৱা শব্দহে বিচাৰিছে। ডেকা শব্দটোৰ বিপৰীত লিংগ বুজোৱা অৰ্থ মানে শব্দ বিচৰা নাই। গতিকে ডেকা শব্দৰ যদি বিপৰীত লিংগ সোধা হলে তেতিয়া গাভৰু বা ডেকেৰি হলহেঁতেন, কিন্তু ইয়াত ডেকা শব্দটোৰ বিপৰীত অৰ্থ বুজোৱা শব্দহে বিচাৰিছে, সেইকাৰণে বুঢ়া হ'ব। ঠিক আছে, তাৰপিছত 4 নম্বৰত কৈছে মেঘ শব্দৰ সমাৰ্থক শব্দ হৈছে। মেঘ শব্দৰ সমাৰ্থক শব্দ হৈছে বাৰিধি। অপশ্যন কটো শুদ্ধ উত্তৰ। তাৰপিছত আহিলে কৰ্মকাৰকত কি বিভক্তিৰ চিন যোগ হয়? সো কৰ্মকাৰকত দ্বিতীয় বিভক্তিৰ চিন যোগ হয়। গটো শুদ্ধ উত্তৰ। 6 নম্বৰটো আহিছে গা ধৰ মানে শকত হোৱা। তেতিয়াহ'লে আলহ উলহ মানে কি? তেতিয়াহ'লে ইয়াৰ উত্তৰটো হ'ব আনন্দ বিনোদন। ঠিক আছে, 7 নম্বৰটো চোৱা ৰান্ধনী শব্দটো যোগ হৈ থকা প্ৰত্যয়টো হৈছে। ৰান্ধনী শব্দটো যোগ হৈ থকা প্ৰত্যয়টো হৈছে স্ত্ৰী প্ৰত্যয়। খটো শুদ্ধ উত্তৰ। ঠিক আছে, নেক্সট আহিলে 8 নম্বৰত কৈছে নিৰ্মল শব্দটোৰ অৰ্থ হৈছে। ইয়াৰ উত্তৰটো হ'ব নিকা। নিকা শব্দটোৰ অৰ্থই নিৰ্মল মানে পৰিষ্কাৰ। ঠিক আছে, 9 নম্বৰটোত কৈছে বুন্দাৰ বিপৰীত লিংগবাচক শব্দ। সো বুন্দাৰ বিপৰীত লিংগবাচক শব্দ হৈছে যায়। ঠিক আছে, যায় হৈছে বুন্দাৰ বিপৰীত লিংগবাচক শব্দ। তোমালোকে বহুতে এইটো বুন্দি বুলি ভাবিব পাৰা, এইটো নহয় কিন্তু। ঠিক আছে, আৰু ইয়াত খৰ দিয়া আছে, খৰৰ বিপৰীত লিংগ হৈছে ভেলেঙি আৰু মাখুন্দিৰ বিপৰীত হৈছে দতাল। গতিকে বুন্দাৰ বিপৰীত লিংগ কি হল? যায়। 10 নম্বৰত কৈছে নঙলা মুখৰ পৰা ঘৰলৈ যোৱা দীঘল বাট। ইয়াৰ উত্তৰ হ'ব পদূলি। অকে, সো আমি যিটো তোমালোকৰ অসমীয়া আছিলে, অসমীয়া পাঠটো শেষ কৰিছো ধুনীয়াকৈ। আশা কৰিছো তোমালোকে ভালদৰে বুজিব পাৰিছা। গতিকে আমি নেক্সট আহিছো খটোলৈকে। খটোত আছে পৰিৱেশ অধ্যয়ন আৰু বিজ্ঞান। ইয়াতো 10টা প্ৰশ্ন আছে আৰু প্ৰতিটোৰে 2 নম্বৰকৈ থাকিব। ঠিক আছে, গতিকে ইয়াত কৈছে 1 নম্বৰটোত ভাৰতীয় সংবিধানে মুঠ কেইটা ভাষাক স্বীকৃতি প্ৰদান কৰিছে? ইয়াৰ উত্তৰটো হৈছে 22টা ভাষা। 2 নম্বৰত আহিলে বৰাইল পাহাৰৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি? গতিকে ইয়াৰ উত্তৰটো হৈছে লাইকি। তাৰপিছত তলত আহিলো 3 নম্বৰত কৈছে অসমৰ দক্ষিণ দিশত থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম কি? অসমৰ দক্ষিণ দিশত থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম হৈছে ম্যানমাৰ। ঠিক আছে, বাংলাদেশ পশ্চিম দিশত আছে। শ্ৰীলংকাটো ভাৰতৰ হে আচলতে দক্ষিণ দিশত আছে। ঠিক আছে, গতিকে অসমৰ দক্ষিণ দিশত ম্যানমাৰ আছে আৰু ভূটান অসমৰ উত্তৰ দিশত আছে। তাৰপিছত চোৱা 4 নম্বৰত কৈছে মহাবিষুৱ কোন তাৰিখে সংঘটিত হয়? মহাবিষুৱ কোন তাৰিখে সংঘটিত হয়? 21 মাৰ্চ তাৰিখে। মহাবিষুৱ মানেনো কি? মহাবিষুৱ মানে হৈছে যিদিনাখন দিন আৰু ৰাতি
সমান হয় সেই দিনটোকেই মহাবিষুৱ বুলি কয় এইটো মাৰ্চ মাহত হয় আৰু এটা দিন আছে বছৰটোত দুটা দিনত দিন আৰু ৰাতি একে হয় অৰ্থাৎ সমান হয় তাৰমানে একে হয় মানে সমান হয় দিন আৰু ৰাতিৰ সময়টো সমান হয় এটা হৈছে 21 মাৰ্চ এটা হৈছে 23 ছেপ্টেম্বৰ আৰু 21 মাৰ্চ দিনটোক মহাবিষুৱ বুলি কয় আৰু 23 ছেপ্টেম্বৰ দিনটোক জলবিষুৱ বুলি কয় এটো মনত ৰাখিবা তাৰপিছত আহিলে এস্কিমো সকলৰ প্ৰধান আহাৰ কি এস্কিমো সকলৰ প্ৰধান আহাৰ হৈছে মাছ আৰু মঙহ এস্কিমো সকল যেহেতু বৰফত থাকে গতিকে তেওঁলোকে ৰুটি বা নাৰিকল বা ভাত সহজে তেওঁলোকে নাপায় গতিকে মাছ আৰু মঙহ হয় তেওঁলোকে খায় তাৰপিছত আহিলে অসমৰ জাতীয় গছ কি আৰু তোমালোক সকলোৱে জানাই চাগে হুলুং তাৰপিছত চোৱা 7 নম্বৰত কৈছে 2023-24 বৰ্ষত ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ অন্তৰ্ভুক্ত হোৱা ভাৰতৰ বিশেষ ক্ষেত্ৰখন কি ইয়াৰ উত্তৰটো হৈছে চৰাইদেউ মৈদাম এটা মনত ৰাখিবা নেক্সট আহিলে 8 নম্বৰটো ইয়াত আহিছে ইণ্ডিকা পুথিখনৰ ৰচক কোন ইয়াৰ উত্তৰটো হৈছে হিউৱেন চাং ইণ্ডিকা পুথিখনৰ ৰচক হল হিউৱেন চাং তাৰপিছত আহিলে 9 নম্বৰত এছিয়াৰ সৰ্বপ্ৰথম তেল শোধনাগাৰটো ক'ত অৱস্থিত এছিয়াৰ সৰ্বপ্ৰথম তেল শোধনাগাৰটো আচলতে ডিগবৈত অৱস্থিত তাৰপিছত আহিলে 10 নম্বৰটো বেদ শব্দৰ অৰ্থ কি বেদ শব্দৰ অৰ্থ হল জ্ঞান ওকে মনত ৰাখিবা সো আমি এই পাৰ্টটো শেষ কৰিছো তোমালোকৰ পৰিবেশ যেটো পাৰ্ট আছিল এতিয়া আমি গটোত আহিছো যেটো গণিত হয় 10টা প্ৰশ্নত প্ৰতিটোৰে 2 নম্বৰ হৈ থাকিব গতিকে ইয়াত প্ৰশ্নটো হৈছে প্ৰথম প্ৰশ্ন যেটো 1 নম্বৰত কৈছে কোনো এটা সংখ্যাৰ আটাইতকৈ সৰু উৎপাদক হল সো কোনো এটা সংখ্যাৰ আটাইতকৈ সৰু উৎপাদক হল 1 অপচন গটো শুদ্ধ তাৰপিছত 2 নম্বৰত আছে 366 পূৰণ 47 আসলে 366 পূৰণ 47 কিমান হ'ব ইয়াত জাস্ট আমি ইয়াৰ উত্তৰটো এনেকৈ লিখিব পাৰো ইয়াৰ 7টো আৰু ইয়াৰ 6টো 7 6 গুণ কিমান 42 আৰু 42ৰ এককত কি থাকে 2 থাকে গতিকে এইটো উত্তৰ অপচন গটো শুদ্ধ উত্তৰ আৰু এই দুটা পূৰণ কৰিলে তোমালোকে 17202 পাবা ঠিক আছে অপচন গটো শুদ্ধ তাৰ 3 নম্বৰত কৈছে জ্যামিতিক আকৃতি নথকা এটা বস্তুৰ উদাহৰণ সো ইটা শিলগুটি মাৰ্বল ফুটবল সো ইটাটো জ্যামিতিক আকৃতি আছে এইটো হৈছে আয়তীয় ঘনক মাৰ্বলটো এটা গোলক হৈছে ফুটবলো গোলক হয় ঠিক আছে গোলাকাৰ যেটো শিলগুটি কিন্তু জ্যামিতিক আকৃতি নাই গতিকে এইটোই ইয়াৰ উত্তৰ হ'ব খটো তাৰ 4 নম্বৰত কৈছে চাৰিৰ গুণিতকৰ সংখ্যা চাৰিৰ গুণিতকৰ সংখ্যা অসংখ্য অৰ্থাৎ যিকোনো সংখ্যাৰ গুণিতক সদায় অসংখ্য থাকে তাৰপিছতে ইয়াতে 5 নম্বৰত কৈছে এটা সংখ্যাক 15ৰে হৰণ কৰাত ভাগশেষ 0 হলে সংখ্যাটো হ'ব সো 15ৰে যদি হৰণ কৰা যায় আৰু ভাগশেষ 0 হলে সংখ্যাটো হ'ব 90 অৰ্থাৎ খটো হ'ব ওকে বাকিবিলাকত কিন্তু 15ৰে হৰণ গলে ভাগশেষ 0 নহয় বেলেগ থাকিব ঠিক আছে গতিকে 15ৰে যদি 90 হৰণ কৰা তেতিয়া সবাৰ যাব 6 15 90 তেতিয়া ভাগশেষ 0 হ'ব গতিকে খটো শুদ্ধ উত্তৰ তাৰপিছত 6 নম্বৰত কৈছে 19000 যোগ 999 এৰ পিছৰ সংখ্যাটো কি হ'ব সো 19999 তাৰ পিছৰ সংখ্যাটো ইয়াৰ উত্তৰটো হ'ব অপচন গ অৰ্থাৎ 20000 হ'ব কাৰণ 19999 টোৰ লগত যোগ কৰি দিলে আমি 19999 পাম কিন্তু আমাক তাৰ পিছৰ সংখ্যাটো বিচাৰিছে গটো হ'ব 20000 ওকে তাৰপিছত 7 নম্বৰত চোৱা 100ৰ পৰা 4 কিমান বাৰ বিয়োগ কৰিব পাৰি সো এইটোৰ কাৰণে আমি 4ৰে 1ক হৰণ কৰিলে উত্তৰটো পাই যাম সো 4 25 100 25 পোৱা যাব 100ৰ পৰা 4 কিমান বাৰ বিয়োগ কৰিব পৰা যাব 25 বাৰ অপচন ঘটো শুদ্ধ উত্তৰ তাৰপিছত 8 নম্বৰটো চোৱা কৈছে 7 মিটাৰ যোগ 8 মিটাৰক সেন্টিমিটাৰ প্ৰকাশ কৰা গতিকে ইয়াৰ উত্তৰটো হ'ব 1500 সেন্টিমিটাৰ ইয়াত কিন্তু 150 হে দিয়া আছে গতিকে ইয়াত উত্তৰটো ভুল দিয়া আছে ইয়াত আৰু এটা শূন্য আহিব লাগিছিল গতিকে ইয়াৰ উত্তৰটো খটোৱে শুদ্ধ হ'ব কিন্তু ইয়াত আৰু এটা শূন্য লাগিব 150 নহয় 1500 হ'ব ঠিক আছে ইয়াৰ উত্তৰটো ভুল আছে সো 9 নম্বৰটো চোৱা তলৰ কোনটো সংখ্যাৰ উৎপাদকৰ সংখ্যা আটাইতকৈ কম
সো এই সংখ্যাবিলাকৰ উৎপাদকৰ সংখ্যা কোনটো আটাইতকৈ কম হ'ব ঘটো 29 29ৰ উৎপাদক আটাইতকৈ কম হ'ব গতিকে ঘটো শুদ্ধ উত্তৰ তাৰপিছত 10 নম্বৰত আহিলে 5,18,00,000 লাখক অংকৰে লিখিলে হ'ব ইয়াৰ উত্তৰটো হ'ব এইটো অপচন ঘটো একক দহক শতক হাজাৰ অযুত লাখ নিযুত কোটি গতিকে 5,18,00,000 গতিকে অপচন ঘটো শুদ্ধ উত্তৰ গতিকে আমি গণিত পাৰ্টটো ধুনীয়াকৈ কৰিলো এতিয়া আমি সাধাৰণ জ্ঞানৰ এই পাৰ্টটো কৰো ধুনীয়াকৈ তোমালোকে মনোযোগেৰে চাবা ইয়াত কৈছে চোৱা ইয়াৰ 10টা প্ৰশ্ন প্ৰতিটোৰে 2 নম্বৰকৈ থাকিব 1 নম্বৰ কৈছে কৃপাবৰ বৰবৰুৱা তলৰ কোনজন ব্যক্তিৰ ছদ্মনাম ইয়াৰ উত্তৰটো হৈছে লক্ষ্মীনাথ বেজবৰুৱা লক্ষ্মীনাথ বেজবৰুৱাৰ ছদ্মনাম হৈছে কৃপাবৰ বৰবৰুৱা তাৰপিছত 2 নম্বৰ আহিলে পোহৰ বৰ্ষ কিহৰ একক পোহৰ বৰ্ষ ইয়াক আমি আলোক বৰ্ষ বুলিও পাওঁ গতিকে এইটো আসলতে দূৰত্বৰ একক হয় গতিকে অপচন কটো শুদ্ধ 3 নম্বৰ প্ৰশ্নত কৈছে পখেকিয়া হাট কিমান দিনৰ অন্তৰালত বহে ইয়াৰ উত্তৰটো হ'ব 15 দিন কাৰণ পখেকিয়া মানে 15 দিন পখেক মানে 15 দিন গতিকে পখেকিয়া হাট 15 দিনৰ অন্তৰালত বহে তাৰপিছত 4 নম্বৰত প্ৰশ্নবোধক চিনৰ ঠাইত উপযুক্ত সংখ্যা বাছি উলিয়াবলৈ কৈছে গতিকে আমি এই 6 আৰু যদি 3 টো যোগ কৰো 6 3 9 পালো মাজৰটো পালো আকৌ এটো 7 আৰু যদি 5 যোগ কৰো 7 5 12 মাজৰটো পালো গতিকে 9 আৰু যদি 11 যোগ কৰো 9 11 কি পালো 20 পালো গতিকে এয়া মাজৰটো 20 ওকে অপচন ঘটো শুদ্ধ উত্তৰ নেক্সট আহিলে 5 নম্বৰত কৈছে ৰেলগাড়ীৰ ভেকুৱাম ব্ৰেকৰ আৱিষ্কাৰক কোন ৰেলগাড়ীৰ ভেকুৱাম ব্ৰেকৰ আৱিষ্কাৰ কোনে কৰিছিল তাৰমানে ইয়াৰ উত্তৰটো হৈছে গুৰুপ্ৰসাদ দাস ঠিক আছে মনত ৰাখিবা গুৰুপ্ৰসাদ দাস 6 নম্বৰত আহিলে আন্তৰ্জাতিক যোগ দিৱস কোন তাৰিখে পালন কৰা হয় তোমালোকৰ মনত আছে চাগে তোমালোকৰ স্কুলবিলাকত আন্তৰ্জাতিক যোগ দিৱস প্ৰত্যেক বছৰে পালন কৰে গতিকে ইয়াৰ উত্তৰটো হৈছে 21 জুন তাৰিখে আন্তৰ্জাতিক যোগ দিৱস পালন কৰে ঠিক আছে তাৰপিছত 7 নম্বৰ আহিলে জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া গ্ৰন্থখন হ'ল জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া গ্ৰন্থখন হ'ল মৃত্যুঞ্জয় ওকে 8 নম্বৰ চোৱা ভাৰতৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী কোন আছিল ইয়াৰ উত্তৰটো হৈছে জৱাহৰলাল নেহৰু ভাৰতৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আছিল 9 নম্বৰ কৈছে গামুচা তাঁতশাল তেতিয়াহলে বাতৰি কাকত এই প্ৰশ্নবোধক ঠাইত কি বহিব কাগজ বহিব ছপাশাল বহিব কলম বহিব নে সম্পাদক বহিব গতিকে যদি গামুচা তাঁতশাল অৰ্থাৎ তাঁতশালত আমি গামুচা বওঁ আমি তাঁতশালত গামুচা পাওঁ তেতিয়াহলে বাতৰি কাকত ক'ৰ পৰা পাওঁ আমি ছপাশালৰ পৰা পাওঁ গতিকে ছপাশালত আমি বাতৰি কাকত বনাওঁ নহয় জানো গতিকে অপচন খটো শুদ্ধ উত্তৰ তাৰপিছত আহিলে 10 নম্বৰ কৈছে কুতুব মিনাৰ আছে দিল্লীত তেনেহলে নালন্দা বিশ্ববিদ্যালয় ক'ত আছে নালন্দা বিশ্ববিদ্যালয় বিহাৰত আছে ঠিক আছে গতিকে আমি সাধাৰণ জ্ঞানৰ এই পাৰ্টটো ধুনীয়াকৈ শেষ কৰিলো তাৰ উপৰিও আৰু সাধাৰণ জ্ঞানৰ আৰু এটা পাৰ্ট আছে 9 নম্বৰৰ আছে চোৱা সাধাৰণ জ্ঞান ইয়াতো 10টা প্ৰশ্ন প্ৰতিটোৰে 2 নম্বৰকৈ থাকিব গতিকে ইয়াত কি কৈছে অসমৰ কোন ঠাইত সৈনিক স্কুল আছে অসমৰ আসলে গোৱালপাৰাত আছে মৰনৈত আছে গোৱালপাৰাৰ মৰনৈত সৈনিক স্কুল আছে এটো গটো শুদ্ধ উত্তৰ ঠিক আছে তাৰপিছত 2 নম্বৰত কৈছে প্ৰাচীন কালত ভাৰতবৰ্ষৰ নাম কি আছিল সো প্ৰাচীন কালত ভাৰতবৰ্ষৰ নাম কি আছিল ইয়াৰ উত্তৰটো হৈছে জম্বুদ্বীপ খ প্ৰাচীন কালত ভাৰতবৰ্ষৰ নাম জম্বুদ্বীপ আছিল নেক্সট আহিলে বনফুলৰ ৰচক যতীন্দ্ৰনাথ দুৱৰা তেন্তে বুঢ়ী আইৰ সাধুৰ ৰচক কোন ঠিক আছে বুঢ়ী আইৰ সাধুৰ ৰচক কোন লক্ষ্মীনাথ বেজবৰুৱা অপচন গটো শুদ্ধ উত্তৰ তাৰপিছত আহিলে 4 নম্বৰত ক্ৰিকেট খেলত 11 জন খেলুৱৈ থাকে তেন্তে ফুটবল খেলত কিমানজন থাকিব 11 জনেই থাকিব গতিকে অপচন কটো শুদ্ধ উত্তৰ তাৰপিছত 5 নম্বৰত কৈছে প্ৰশ্নবোধক চিহ্নৰ ঠাইত উপযুক্ত সংখ্যা বাছি উলিওৱা
গতিকে ইয়াত যদি চাওঁ এই ছবিটোত আমি এই দুটা যোগ কৰো 2 যোগ কৰি নহব পূৰণ কৰো 2 পূৰণ 3 2 পূৰণ 3 কিমান 2 পূৰণ 3 6 পাম এই 6 ৰে 7ক যদি পূৰণ কৰো 6 7 গুণ 42 ঠিক আছে এনেকে ওকে বা আমি এনেকে এই দুটা পূৰণ কৰো 7 দুগুণ 14 7 দুগুণ 14 আৰু এই 14ক 3 ৰে পূৰণ কৰা 3 14 42 বা এই দুটা পূৰণ কৰা 7 3 গুণ 21 আৰু 21ক 2 ৰে পূৰণ কৰা মানে 42 অৰ্থাৎ এই গোটেই তিনটা পূৰণ কৰি দিলেই আমি এই মাজৰটো পাই যাম 42 পাম গতিকে 7 পূৰণ 2 পূৰণ 3 কৰিলে আমি 42 পালো গতিকে একেদৰে 1 পূৰণ 8 পূৰণ 9 পূৰণ কৰিলে কিমান হ'ব 8 9 72 হ'ব ইয়াত 72 হ'ব কিন্তু এই মতে মিলিব লাগিব না ইয়াতো চাব লাগিব গতিকে 1 পূৰণ 9 পূৰণ 4 গতিকে 36 হয় গতিকে এই গোটেই কেইটা পূৰণ কৰি দিলে আমি উত্তৰ পাই যাম 8 9 72 অপচন গ টু শুদ্ধ নেক্সট ইয়াত আহিলে প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি সো প্ৰথম অসমীয়া শিশু আলোচনীৰ নাম হল লৰা বন্ধু অপচন ঘ টু শুদ্ধ উত্তৰ ঠিক আছে নেক্সট আহিলে 7 নম্বৰ কৈছে সাউফা মানে কি সাউফা মানে হৈছে স্বৰ্গদেউ এটো মনত ৰাখিবা তাৰপিছত ইয়াত চোৱা 10 21 32 তেতিয়ালে ডেশ ইয়াত কি আহিব তাৰপিছত 54 দিয়া আছে তাৰপিছত 65 দিয়া আছে তেতিয়ালে চোৱা 10 21 32 43 হ'ব ইয়াত 43 হ'ব অপচন গ টু শুদ্ধ উত্তৰ ঠিক আছে তাৰপিছত ইয়াত কৈছে LOPIEC এটা অৰ্থপূৰ্ণ শব্দ গঠন কৰিলে তাৰ প্ৰথম আখৰটো কি হ'ব এইটোৰ পৰা এটা অৰ্থপূৰ্ণ শব্দ গঠন কৰিবলৈ কৈছে যদি শব্দটো গঠন কৰো তেতিয়া কি হ'ব তেতিয়া হ'ব এইটো পুলিচ হ'ব আৰু এই পুলিচ যে আমি অৰ্থপূৰ্ণ শব্দ এটা পালো পুলিচৰ প্ৰথম বৰ্ণটো কি হ'ব পি হ'ব গতিকে উত্তৰ অপচন গ টু হ'ব অপচন গ টুত পি আছে অপচন গ ওকে সো 10 নম্বৰ চোৱা এটা অসমৰ জাতীয় গছ কি এটো হুলুং এটো দুবাৰকে আহিছে এটো প্ৰশ্ন সো নেক্সট আহিলে চোৱা ছবি চিনাক্তকৰণ ইয়াত 10টা প্ৰশ্ন প্ৰতিটোৰে 2 নম্বৰ কৈ থাকিব সো ইয়াত যদি চাও ছবিত দিয়া জন্তুবিধৰ নাম তোমালোকে ছবিটো ধৰিব পাৰিছা এই জন্তুবিধ কি হয় উত্তৰ হৈছে কেংগেৰু এই জন্তুবিধ হৈছে কেংগেৰু তাৰপিছত 2 নম্বৰ কৈছে ইয়াতে কৈছে চোৱা কাখৰ চিত্ৰত থকা অসমৰ বীৰ যোদ্ধাজনে দেশতকৈ মোমাই ডাঙৰ নহয় বুলি কৈছিল কোন এইজন বীৰ যোদ্ধা ওৰে দেশতকৈ মোমাই ডাঙৰ নহয় বুলি কৈছিলে লাচিত বৰফুকন গতিকে অপচন খ টু শুদ্ধ উত্তৰ তাৰপিছত 3 নম্বৰটো চোৱা কাখৰ ছবিখনত দিয়া পাচলিৰ উপকৰণবিধৰ নাম কি অৰ্থাৎ এইটো কি পাচলি হয় কি শাক হয় আচলতে এইটো হৈছে ধনিয়া পাত অপচন খ টু শুদ্ধ উত্তৰ ওকে তাৰপিছতে ইয়াত 4 নম্বৰত কৈছে কাখত দিয়া ছবিখন অসমৰ কোন জনজাতিৰ এইটো ইয়াৰ উত্তৰ হৈছে হাজং জনজাতিৰ হয় ঠিক আছে তাৰপিছত 5 নম্বৰটো চোৱা 5 নম্বৰত কৈছে কাখৰ চিত্ৰত দিয়া মহিয়সী গৰাকী অসমীয়া সাহিত্যত কি নামেৰে জনাজাত গতিকে ইয়াত তোমালোকে ছবিটো দেখিছে ইয়াৰ উত্তৰটো হৈছে ৰখৰাজ লক্ষ্মীনাথ বেজবৰুৱা হয় লক্ষ্মীনাথ বেজবৰুৱা ৰখৰাজ হয় অপচন গ টু শুদ্ধ উত্তৰ 6 নম্বৰটো চোৱা কৈছে কাখৰ ছবিত থকা মহিলা গৰাকীয়ে কি কৰ্মত ব্যস্ত আছে কি কৰি আছে তোমালোকে দেখিছানে উত্তৰটো হৈছে বুৱনী তাত বৈ আছে না বুৱনী কৰ্মত ব্যস্ত আছে নেক্সট আহিলো কাখৰ চিত্ৰত থকা অসমৰ মন্দিৰটো কি নামেৰে বিখ্যাত আৰু ক'ত অৱস্থিত গতিকে এই মন্দিৰটোলৈ তোমালোকে মন কৰা এইটো আসলতে তিলিঙা মন্দিৰ হয় তিনিচুকীয়াৰ তিলিঙা মন্দিৰ ঠিক আছে নেক্সট আহিলে কাখত দিয়া ছবিখন অসমৰ মুখা অভিনয় শিল্পৰ লগত জড়িত এবিধ মুখা এই মুখাবিধ ক'ত আৰু কেতিয়া ব্যৱহাৰ হয় এটো দেখিছা তোমালোকে এটো কেতিয়া ব্যৱহাৰ কৰা হয় এটো আসলে ৰাখত ব্যৱহাৰ কৰে এটো মাজুলী ৰাখত ব্যৱহাৰ কৰে ঠিক আছে তাৰপিছত 9 নম্বৰটো চোৱা কৈছে কাখৰ চিত্ৰত দিয়া ব্যক্তিগৰাকীক অসমত কি নামেৰে জনাজাত গতিকে ছবিটো দেখি তোমালোকে ধৰিবই পাৰিছা কোন হ'ব সুধাকণ্ঠ নে কলাগুৰু নে ৰূপকোঁৱৰ নে এটাও নহয় ইয়াৰ উত্তৰটো হৈছে কলাগুৰু কাৰণ বিষ্ণুপ্ৰসাদ ৰাভাৰ ছবি হয় এইটো গতিকে বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু বুলি জনা যায় ওকে তাৰপিছত চোৱা ইয়াত কৈছে ছবিত দিয়া গছত লাগি থকা ফলবিধৰ নাম কি এটো আসলতে ছবিটো তোমালোকে স্পষ্টকে দেখা নাই যদিও
মই কৈ দিছো এইটো আসলে তামোল আছিলে ঠিক আছে তামোলৰ ছবি দিয়া আছিলে গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকক ধুনীয়াকৈ মই এই প্ৰশ্ন কাকতখন নলেজ বিলাক প্ৰশ্ন আছিলে আলোচনা কৰিলো কিবা যদি ডাউট থাকে তোমালোকে কমেন্ট কৰিবা ওকে আজি আমি ইমানতে